বিদ্যালয়ত চলিছে চমকীয়া পৰীক্ষা পুৱাতে উপস্থিত ছাত্ৰ ছাত্ৰী উপস্থিত নহলো এজন শিক্ষক উপায়ন্তৰ হৈ ৰাইজে ললে বিদ্যালয় তলাবন্ধৰ সিদ্ধান্ত মেছাকি টঙানী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কাণ্ডত অতিষ্ঠ ৰাইজ কেনেদৰে চলিছে মন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগ চৰকাৰে শিক্ষা সংস্কাৰৰ নামত প্ৰণয়ন কৰিছে ইখনৰ পিছত সিখনকৈ আইন বলবৎ কৰিছে ইটোৰ পিছত সিটো নীতি কিন্তু প্ৰকৃততে শিক্ষাৰ নামত ভিতৰুৱা অঞ্চলসমূহৰ বিদ্যালয়সমূহত চলি আছে কি এইখন চিচি পাৰ্কৰ ৰাজচক্ৰৰ অধীনৰ এক অতি ভিতৰুৱা অঞ্চলত অৱস্থিত মেছাকি টঙানী প্ৰাথমিক বিদ্যালয় 1946 চনত স্থাপন কৰা এই বিদ্যালয়খনে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছিল বৰ্তমান বিদ্যালয়খনত চৰকাৰীভাৱে নিযুক্ত হৈ আছে 4জনকৈ শিক্ষক কিন্তু বিদ্যালয়লৈ নিয়মীয়াকৈ নাহে এজন শিক্ষক বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিনোদ পেগু বিদ্যালয়লৈ কেতিয়াবাহে আহে বাকি 3জন শিক্ষকৰ অৱস্থা একেই বৰ্তমান বিদ্যালয়সমূহত চলি আছে চমকীয়া পৰীক্ষা শিক্ষা বিভাগে দিয়া ৰুটিন অনুসৰি পুৱাতে পৰীক্ষা দিবলৈ বিদ্যালয়ত উপস্থিত হলগৈ কণ ছাত্ৰ ছাত্ৰী কিন্তু 11 বজালৈকে বিদ্যালয়ত উপস্থিত নহল এজন শিক্ষক বিদ্যালয়ত উপস্থিত হলগৈ খণ্ড সমল শিক্ষক বিদ্যালয়ৰ পৰিদৰ্শক শিশু স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱা স্বাস্থ্যকৰ্মীৰ দল কিন্তু উপস্থিত নহল এজন শিক্ষক কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা জীৱনক লৈ এইদৰে খেতালি খেলা শিক্ষকৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ ওচৰত সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনালে খুব ধৰাইছে আমাৰ হেল্থ কেম্প এটা দিছিলে ইয়াতে সেইটো কাৰণে আমি আচ্ছা এই শিক্ষক নাই বুলি এটা অভিযোগ আহিছে আপোনালোকে পাইছেনে শিক্ষক নহয় তাকেতো আমিতো এতিয়াহে গম পাইছোঁ কথাটো আমিতো নিজাববীয়াকৈ আহিছিলোঁ নিমন্ত্ৰণ কৰাৰ কাৰণে আজি বহি কিনি এতিয়াহে গম পাইছোঁ কথাটো হুলস্থুল হোৱাৰ পিছত এই তাৰমানে আপোনালোকে কোনো শিক্ষক লগ পোৱা নাই লগ পোৱা নাই তাকে আজি মেছাকি টঙানী LP স্কুলত আহিছোঁ যে ইয়াত টিচাৰ নাই বুলি কোৱাৰ কাৰণে গতিকে আমি তেওঁলোকক ব্যৱস্থা ল'ম ডিপাৰ্টমেণ্টেলি এতিয়া মই চাই আছোঁ কি হয় আমি বিভাগীয়ভাৱে এনকুৱাৰী কৰি সেইখিনি কৰিম যিহেতু আজি পৰীক্ষা আছিলে বুলি কৈছে আৰু ইয়াত 4জন শিক্ষক নিযুক্ত আছে 4জনৰ ভিতৰত এজনো উপস্থিত নাই তো কেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব তেওঁৰ ব্যৱস্থা ডিপাৰ্টমেণ্টেলি হ'ব আৰু কি হয় মইতো ৰিপৰ্টটো দিম আৰু এতিয়া কি হেৰি হয় বিভাগীয়ভাৱে তদন্ত কৰিম চাওক আপুনি আহি পেলাই দেখিছে মেছাকি টঙানী প্ৰাথমিক বিদ্যালয়ৰ যিটো স্কুলখনত আজি ক্লাছ 1 ক্লাছ 2 পৰীক্ষা আছিলে কিন্তু আজি 11টা বাজিলে নেকি 11টা বাজিলৈ এতিয়ালৈকে মাষ্টৰ অহা নাই আৰু কোনো এটা মানে ক্লাছো কৰা নাই আৰু পৰীক্ষাও লোৱা নহ'ল ইয়াত 4জন সৈতে আছে এজন ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ আছে বুলি কৈছে এই ভলেণ্টিয়াৰ ৰিটায়াৰ লোৱাজনো মানে 4 মাহ 5 মাহ হ'ল কিন্তু আজি পৰ্যন্তলৈকে সিও ক্লাছটো কৰা নাই ঠিক আছে আমি মানিছোঁ ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ আছে বুলি কিন্তু 3জন শিক্ষকটো আহিব পাৰে কিন্তু এই 3জন শিক্ষকো আজি মানে এতিয়া টাইমলৈকে 11টা বজালৈকে আহি পোৱা নাই এজনো অহা নাই এতিয়া পৰীক্ষা কি হ'ব পৰীক্ষা একেতে জানে আমি এইকাৰণে অভিভাৱক হয় আমি গোটেই অভিভাৱক মাতি পেলাই মানে সজাগ হৈ পেলাই আমি আপোনাৰ জৰিয়তে আমি অৱগত কৰিছোঁ যে যাতে অনাগত দিনবিলাকত যাতে এনেকুৱা আৰু হ'ব নালাগে আৰু 1 নম্বৰ কথা আমাৰ হেডমাষ্টাৰজন কোনো পইদে ইয়াত মানে কিবা নহয় যোগ্য নহয় বুলি আমি ভাবোঁ কাৰণ কিয়নো আমি কমিটি হয় বা অভিভাৱক হৈ পেলাই মাজে সময়ে চেক কৰিব আহোঁ কিন্তু সেইদিনা কোনো সি নাহে আৰু ক্লাছ কৰাত সি মানে বিসংগতি হয় তাৰমানে হেডমাষ্টাৰজন নাহে স্কুল নাহে বাকী কেইজন শিক্ষক আহে নাই বাকী কেইজনো আহে কিন্তু কেতিয়াবা আহে কেতিয়াবা নাহে মানে ডেইলি নাহে তাৰমানে ৰেগুলাৰ ক্লাছ নহয় আৰু আমি কাক আশা কৰি ল'ৰা ছোৱালীবিলাকক মানে আমি পঠিয়াওঁ হেডমাষ্টাৰ কোন আছে ইয়াতে হেডমাষ্টাৰ বিনোদ পেগু ক'ত ঘৰ হয় ঘৰ মানে কজুৱা ৰাংকপ বোলাকটা এজন আছে আৰু এজন মেছাকি টঙানীৰে আছে আৰু এজনে কেভাৰাংগৰ আছে আমি বিচাৰিছোঁ যে যাতে এনেকুৱা এটা পৰ্যায়ত হ'ব নালাগে ক্লাছটো তেনেকুৱা এটা মানে ল'ৰা ছোৱালীৰ ভৱিষ্যতক ধ্বংস কৰিব নালাগে আমাক বিহিত ব্যৱস্থা এটা চৰকাৰে কৰি দিব লাগে সেইটো আমি ভাবোঁ আৰু যদিহে ইমান মানে সৰুতে যদি পুলিকণ যদি মোহাৰি পেলায় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব যদিহে কিবা আজি গধূলিলৈ যদি 1টা বজালৈ যদি নাহে তেতিয়াহ'লে আমি তলাবন্ধ কৰি অনিৰ্দিষ্টকাললৈ ৰাখোঁ এখন মেছাকি টঙানী প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন মানে বুঢ়ীহুটি সমল কেন্দ্ৰৰ অধীনত আৰু এই বুঢ়ীহুটি সমল কেন্দ্ৰটো CRCC হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ মেছাকি টঙানী প্ৰাথমিক বিদ্যালয়খনৰ যিগৰাকী প্ৰধান শিক্ষক বিনোদ পেগু তেখেতৰ ওচৰত মই বহুবাৰ অভিযোগ
মানে বিভাগীয় কৰ্তৃপক্ষক দিছোঁ মানে তেখেতৰ হৈ আৰু বিভাগীয় কৰ্তৃপক্ষই তেখেতক এবাৰ চৌকচো দিছে আৰু এইকেইটা দিনত মই ধাৰাবাহিকভাৱে তেওঁৰ বিদ্যালয়লৈ আহিছোঁ আৰু তেখেতক মই বিদ্যালয়খনৰ যি দায়িত্ব কৰ্তব্য সম্পৰ্কত বাৰে বাৰে কৈছোঁ যে আপোনাৰ এই বিদ্যালয়খন মেচাকি টঙানী অঞ্চলৰ এটা মানে নাম থকা বিদ্যালয়, গতিকে এই বিদ্যালয়খনক কেতিয়াও আপুনি এনেকুৱা এটা পৰ্যায়লৈ নিয়াৰ চেষ্টা নকৰিব। আৰু মই আজি 3 দিনৰ আগত আমাৰ ব্লক মিছন অৰ্থাৎ আমাৰ BMC ছাৰক এখন মই অভিযোগ পত্ৰও দাখিল কৰিছোঁ। মই ছাৰক দিয়া অভিযোগ পত্ৰখন তেওঁৰ ঠাইত এতিয়াও আপোনালোকে বিচাৰিলে পাব। শনিবাৰে মই তেওঁক কৈছিলোঁ যে আজিৰ দিনটোত যিহেতু আমাৰ গুণোৎসৱ আহি আছে, গতিকে এই গুণোৎসৱৰ কাৰণে যিখন আমাৰ ছাত্ৰ ছাত্ৰীৰ তালিকা, এই ছাত্ৰ ছাত্ৰীৰ তালিকাখন আজি দিয়াটো আমাৰ ফাইনেল আছিল। গতিকে তেওঁক মই গোটেই কামখিনি যিখিনি মানে অনলাইনৰ কামখিনি সহযোগ কৰি আৰু আজি এই তালিকাখন মানে তেওঁৰ চিনসহ মোক দিবৰ কাৰণে মই তেওঁক জনাইছিলোঁ, কিন্তু তেওঁ আজি আহি উপস্থিত নহ'ল। আৰু বাকী দুজন শিক্ষকক মই যেতিয়া যোগাযোগ কৰিছোঁ তেওঁলোক আহিছিল, বিদ্যালয়লৈ আহিছিল, কিন্তু এজন কেছ চলি থকাৰ কাৰণে তেওঁ কেছৰ খাতিৰত মানে কেছত উপস্থিত হ'ব লগা হ'ল বুলি তেওঁ জনাইছে বাৰু। আৰু দ্বিতীয়জনৰ কি হৈছে, নতুনকৈ তেওঁ ৰেগুলাৰাইজেশ্যন হোৱাৰ কাৰণে তেওঁ NPSৰ এটা কামত গ'ল বুলি কৈছে, কিন্তু তৎসত্ত্বেও মই তেওঁক কৈছোঁ যে তুমি অন্ততঃ পৰীক্ষাটো পাতি যাব লাগিছিল, কাৰণ ছাত্ৰ ছাত্ৰী যিহেতু পৰীক্ষা চলি আছিল, গতিকে এই পৰীক্ষাটো পতাটো তেওঁৰ দায়িত্ব আছিল। গতিকে বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণৰ বিবেচনা কৰে, যি ধৰণৰ ব্যৱস্থা লয় তাত মোৰ ক'বলগীয়া নাই। আৰু মই যিহেতু বাৰে বাৰে নিজে বহুত চেষ্টা কৰিও ইয়াত সফল হ'ব পৰা নাই, গতিকে বিভাগে যদি ইয়াৰ ওপৰত ব্যৱস্থা লয় নিশ্চিত মই ভাল বুলি হৈছে বুলি মই অনুভৱ কৰোঁ। তেওঁলোকে অফিচিয়েল কিন্তু মোক ছুটি মোকো জনোৱা নাই। আৰু আজিকালি যিহেতু শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে ল'ব পৰা যায়, গতিকে তেওঁলোকে শিক্ষা সেতু পৰ্টেলত আজি তেওঁলোকে এটেণ্ডেঞ্চ মাৰিহে মানে ধৰি লওক নিজৰ যি কৰ্তব্য বা হেৰিয়লৈ গন্তব্য স্থানলৈ গৈছে।